হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ভাৰত। ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ময়ূৰদ্বীপ বা উমানন্দ দ্বীপ। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হৈছে ময়ূৰদ্বীপ বা উমানন্দ দ্বীপ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, মহানন্দ দাস। অসমৰ প্ৰথম বিমান চালকজনৰ নাম হৈছে মহানন্দ দাস। নেক্সট কুৱেশ্যন, নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 6টা। নোবেল বঁটা মুঠ 6টা বিষয়ত প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, নৰনাৰায়ণ। অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক কোৱা হয়। নেক্সট কুৱেশ্যন, বাকশ্বৰাব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল? বাকশ্বৰাব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন ৰজাই প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অৰুণাচল প্ৰদেশ। অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মীৰা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, কিৰণ বেদী। প্ৰথম মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী। নেক্সট কুৱেশ্যন, বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কৰ্ণাটক। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটক ৰাজ্যত অৱস্থিত। আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 686863 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1951 চনত। ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী 1951 চনত কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, কৰ্কটক্ৰান্তি ৰেখা। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা। নেক্সট কুৱেশ্যন,
অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ভূটান আৰু বাংলাদেশ। অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম হৈছে দুখন দেশ আছে আৰু সেই দুখন দেশ হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোনখন দেশত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ম্যানমাৰ। ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান ম্যানমাৰ দেশত আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল? ভাৰত ত্যাগ আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি কনকলতা বৰুৱা। ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদ আছিল কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক আছিল মাণিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত আছে? অসমৰ ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি যোৰহাট। অসমৰ ঐতিহাসিক মৈদামবোৰ যোৰহাটৰ চৰাইদেউত আছে। নেক্সট কুৱেশ্যন, ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা কোনে ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল? ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা কোনে ইয়াণ্ডাবুৰ সন্ধিত স্বাক্ষৰ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি আৰ্চিবাল্ড কেম্পবেলে। নেক্সট কুৱেশ্যন, কোনজন খেলুৱৈৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, কোন দুটা পক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ব্ৰিটিছ আৰু মানসকলৰ মাজত। ব্ৰিটিছ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, য়াংলি নামৰ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে? য়াংলি নামৰ উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি তিৱা জনগোষ্ঠীৰ লোকসকলে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 28খন। বৰ্তমান ভাৰতত 28খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতত মুঠ কিমানখন কেন্দ্ৰশাসিত অঞ্চল আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 8খন। বৰ্তমান ভাৰতত মুঠ 8খন কেন্দ্ৰশাসিত অঞ্চল আছে। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ৰাজস্থান। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গোৱা। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ছিকিম। ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি? ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মুম্বাই। ভাৰতৰ সৰ্ববৃহৎ চহৰখনৰ নাম হৈছে মুম্বাই। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গংগা নদী। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী।
নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ব্ৰহ্মপুত্ৰ ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ওখ মিনাৰটোৰ নাম কি ভাৰতৰ আটাইতকৈ ওখ মিনাৰটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কুতুব মিনাৰ ভাৰতৰ আটাইতকৈ ওখ মিনাৰটোৰ নাম হৈছে কুতুব মিনাৰ নেক্সট কুৱেশ্যন কুতুব মিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কুতুব মিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নতুন দিল্লী কুতুব মিনাৰ ভাৰতৰ নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত চাৰমিনাৰ ভাৰতৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি হায়দৰাবাদ চাৰমিনাৰ ভাৰতৰ হায়দৰাবাদ চহৰত অৱস্থিত নেক্সট কুৱেশ্যন হায়দৰাবাদৰ যমজ চহৰখনৰ নাম কি হায়দৰাবাদৰ যমজ চহৰখনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চিকান্দাবাদ হায়দৰাবাদৰ যমজ চহৰখনৰ নাম হৈছে চিকান্দাবাদ নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম কি ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হীৰাকুণ্ড বান্ধ ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম হৈছে হীৰাকুণ্ড বান্ধ নেক্সট কুৱেশ্যন হীৰাকুণ্ড বান্ধ কোনখন নদীত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মহানদী নেক্সট কুৱেশ্যনটো সুধিছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মুণ্ডক উপনিষদ নেক্সট কুৱেশ্যনটো সুধিছে কোনটো ভিটামিনৰ অভাৱত ভেৰি ভেৰি ৰোগ হয় এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভিটামিন B1 নেক্সট কুৱেশ্যনটো সুধিছে লক্ষদ্বীপ কোনখন ৰাজ্যৰ ওচৰত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেৰালা নেক্সট কুৱেশ্যনটো সুধিছে কৰম পূজা কোনটো মাহত পালন কৰা হয় এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাদ মাহত নেক্সট কুৱেশ্যনটো সুধিছে পত্নীক সিংহাসনত ৰাখি সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শিৱসিংহ পত্নীক সিংহাসনত ৰাখি সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম হৈছে শিৱসিংহ নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ছিক্কিম উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে ছিক্কিম নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসম উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে অসম নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ছিক্কিম উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে ছিক্কিম নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অসম উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অসম আৰু ইয়াৰ মুঠ জনসংখ্যাৰ ঘনত্ব হৈছে 397 গৰাকী নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অৰুণাচল প্ৰদেশ
উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ আৰু ইয়াৰ প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন ব্যক্তি থাকে। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 8খন। উত্তৰ পূব ভাৰতত মুঠ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মিজোৰাম। উত্তৰ পূব ভাৰতৰ মিজোৰামৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যনটো সুধিছে আৰু ইয়াৰ সাক্ষৰতাৰ হাৰ হৈছে 91.33%। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ আৰু ইয়াৰ সাক্ষৰতাৰ হাৰ হৈছে 65.38%। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক কি নামেৰে জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সাতভনীৰ ৰাজ্য। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক সাতভনীৰ ৰাজ্য নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ছিকিম। উত্তৰ পূব ভাৰতৰ ছিকিম ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজধানীৰ নাম কি? অসমৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দিছপুৰ। অসমৰ ৰাজধানীৰ নাম হৈছে দিছপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে নাগালেণ্ডৰ ৰাজধানীৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কহিমা। নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কহিমা। নেক্সট কুৱেশ্যন, মণিপুৰৰ ৰাজধানীৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ইম্ফল। মণিপুৰৰ ৰাজধানীৰ নাম হৈছে ইম্ফল। নেক্সট কুৱেশ্যন, মিজোৰামৰ ৰাজধানীৰ নাম কি? মিজোৰামৰ ৰাজধানীৰ নাম হৈছে আইজল। মিজোৰামৰ ৰাজধানীৰ নাম হৈছে অপশ্যন ডি আইজল। নেক্সট কুৱেশ্যনটো সুধিছে মেঘালয়ৰ ৰাজধানীৰ নাম কি? মেঘালয়ৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শ্বিলং। মেঘালয়ৰ ৰাজধানীৰ নাম হৈছে শ্বিলং। নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। নেক্সট কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ। নেক্সট কুৱেশ্যন, ছিকিমৰ ৰাজধানীৰ নাম কি? ছিকিমৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গেংটক। ছিকিমৰ ৰাজধানীৰ নাম হৈছে গেংটক। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী চহৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়।